ৰেকি শিকাৰ আগতে প্ৰায় কিছুমান কমন কুৱেশ্যনছ মই ফিক্স কৰোঁ আৰু সেই কমন কুৱেশ্যনছবোৰ আনচাৰ্ছ মই আজি এই ভিডিঅ'টো দিব গৈ আছোঁ। ফাৰ্ষ্ট যিটো কুৱেশ্যন প্ৰায় মই ফেচ কৰোঁ যে মই অলৰেডি ৰেকি শিকিছোঁ, হয়তো ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী বা থাৰ্ড ডিগ্ৰী, আকৌ আপোনাৰ ওচৰত শিকিব বিচাৰিছোঁ, শিকিব পাৰিম নেকি? ইয়াৰ এনচাৰটো হ'ল যে মই নিজে 6জনৰ ওচৰত শিকিছোঁ। 6জন গুৰুৰ ওচৰত মই শিকিছোঁ। কাৰোবাৰ ওচৰত ফাৰ্ষ্ট ডিগ্ৰী, কাৰোবাৰ ওচৰত ছেকেণ্ড ডিগ্ৰী, কাৰোবাৰ ওচৰত আকৌ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৰিপিট কৰিছোঁ, কাৰোবাৰ ওচৰত ফ'ৰ্থ, ফিফ্থ ৰিপিট কৰিছোঁ। চ' আনচাৰটো চিম্পল যে কাৰোবাৰ ওচৰত শিকাৰ পিছত আমি আকৌ বেলেগৰ ওচৰত শিকিব পাৰোঁ। আপুনি বেলেগত শিকিছে, মোৰ ওচৰত শিকিব পাৰে, মোৰ ওচৰত শিকাৰ পিছত আকৌ বেলেগৰ ওচৰত শিকিব পাৰে। ৰিজন এইটোৱে থাকে যে বহুতৰ ওচৰত কিছুমান নতুন নতুন নলেজ, কিছুমান নতুন নতুন স্কিল, কিবা নতুন ইনফৰমেশ্যন সেইবোৰ আমি পাওঁ। যেনেকুৱা মই চেফালী মেমৰ ওচৰত ছেকেণ্ড ডিগ্ৰীত 3টা এক্সট্ৰা চিম্বল পাইছোঁ। যেনেকুৱা উচুৱেৰিকিত ছেকেণ্ড ডিগ্ৰীত ট্ৰেডিশ্যনেলি 3টা চিম্বল থাকে, ত' তেখেতৰ ওচৰত ট্ৰেডিশ্যনেল 3টা চিম্বল লগতে 3টা আৰু এক্সট্ৰা চিম্বল পাইছোঁ। ঠিক তেনেকৈ ময়ো মোৰ ক্লাছত 3টা এক্সট্ৰা চিম্বল দিওঁ ৰেকি ছেকেণ্ড ডিগ্ৰীত, তাৰমানে ট'টেল 6টা চিম্বল থাকে। তাৰপিছত সিদ্ধাৰ্থ ছাৰ, তেখেতৰ ওচৰত ৰেকিত থাৰ্ড ডিগ্ৰী শিকিছিলোঁ, যাতে তেখেতৰ ওচৰত মই 20টা আৰু এক্সট্ৰা চিম্বল পাইছিলোঁ। থাৰ্ড ডিগ্ৰীত নৰ্মেলি মাষ্টাৰ চিম্বল এটাই থাকে, মাষ্টাৰ ডিগ্ৰী, বাট তেখেতৰ মাষ্টাৰ চিম্বলৰ লগত তেখেতে এক্সট্ৰা আৰু 20টা চিম্বল শিকাইছিলে, 20টা চিম্বল দিছিলে, যিটো আমাৰ ডে টু ডে লাইফত বহুত ইউজফুল হৈ যায়, হেল্পফুল হৈ যায়। সেইকাৰণে মই তেখেতৰ ওচৰত আকৌ থাৰ্ড ডিগ্ৰী, অলৰেডি থাৰ্ড ডিগ্ৰী মই বেলেগত শিকিছিলোঁ, গ্ৰেণ্ড মাষ্টাৰ কমপ্লিট কৰিছিলোঁ, বাট যেতিয়া সিদ্ধাৰ্থ ছাৰৰ কণ্টেণ্ট দেখিলোঁ তেতিয়া তেখেতৰ ওচৰত আকৌ শিকিছোঁ। এইটো কুৱেশ্যন মাইণ্ডত কিয় আহে মই বুজি নাপাওঁ, কাৰণ চাওক যেতিয়া স্কুলত থাকোঁ বা কলেজত থাকোঁ, এটা ছাবজেক্ট যেতিয়া আমি কাৰোবাৰ ওচৰত টিউশ্যন লওঁ, ছেইম ছাবজেক্ট আকৌ বেলেগৰ ওচৰত টিউশ্যন ল'ব পাৰোঁ। কাৰোবাৰ ওচৰত যদি মেথছৰ ক্লাছ শিকিছোঁ, বেলেগৰ ওচৰত আকৌ মেথছৰ ক্লাছ ল'ব পাৰোঁ আমি, কাৰণ কিছুমানৰ টেকনিক ভাল লাগে, কাৰোবাৰ ওচৰত কণ্টেণ্ট বহুত বেছি থাকে, সেইটো ৰিজনত আমি শিকিব পাৰোঁ বেলেগৰ ওচৰত। তাৰপিছত কেতিয়াবা এইটো কুৱেশ্যনো আহে যে মই অলৰেডি ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী শিকিছোঁ, আপোনাৰ ওচৰত ছেকেণ্ড ডিগ্ৰীত বা ফাৰ্ষ্ট ডিগ্ৰীত কিছুমান নতুন কণ্টেণ্ট বা এটা দুটা টপিক এনেকুৱা আছে যিটো মই শিকা নাই। চ' সেই কণ্টেণ্টটো শিকাৰ কাৰণে মই আপোনাৰ ওচৰত ক্লাছটো ল'ব বিচাৰিছোঁ পে'মেণ্ট নোহোৱাকৈ। চ' ফাৰ্ষ্ট হ'ল, যদি আপুনি অলৰেডি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী শিকিছে, তেতিয়াহ'লে আপোনাৰ কনচেপ্ট একদমেই ক্লিয়াৰ হোৱা নাই যে এনাৰ্জি এক্সচেঞ্জ কাক কয়। যেতিয়া ডক্টৰ মিকা উচুই মেডিটেশ্যন কৰাৰ পিছত আফটাৰ 21 ডেইজ তেখেতে যেতিয়া ৰেকি ডিছকভাৰ কৰিছিল, তাৰপিছত তেখেতে যেতিয়া উভতি আহি আছিলে, সেই ষ্টৰিটো যদি গম নাপায় আপুনি যে এনাৰ্জি এক্সচেঞ্জ তেখেতে কিয় ষ্টাৰ্ট কৰি, নহ'লে তেখেতে ফ্ৰীটো দিব পাৰিলে হয়, কিয় এনাৰ্জি এক্সচেঞ্জ তেখেতে ষ্টাৰ্ট কৰি, যদি সেই ষ্টৰিটো নাজানে তেতিয়াহ'লে ৰেকি ফাৰ্ষ্ট ডিগ্ৰীৰ কনচেপ্ট, একদম বেছিক কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ নাই। যেতিয়া ক'ৰবাত শিকে এনাৰ্জি এক্সচেঞ্জ কম্পালচাৰী, ৰেকিৰ সেইটো থাকে, কাৰোবাৰ পৰা হিলিং ল'লেও এনাৰ্জি এক্সচেঞ্জ কম্পালচাৰী। ময়ো যেনেকৈ ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী ক'ৰবাত শিকিছোঁ এটা দুটা টপিকৰ কাৰণে, বাহিৰৰ কোৰ্চ ফিজবোৰ বহুত হাই থাকে, যেনেকুৱা সিদ্ধাৰ্থ ছাৰৰ ওচৰত যেতিয়া শিকিছোঁ 20টা চিম্বল শিকাৰ কাৰণে তেখেতক 7,500 দিব লগা হৈছে। চ' তেনেকুৱা যেতিয়া আমি এক্সট্ৰা কণ্টেণ্ট শিকোঁ, বেলেগত অলৰেডি হয়তো শিকিব পাৰোঁ, এটা দুটা টপিকৰ কাৰণে কেতিয়াবা আমি এক্সট্ৰা পে'মেণ্ট কৰি পিনে আমি শিকিব লগা হৈ যায়, কাৰণ সেই নলেজ, কাৰণ স্কিলছ সদায় ডেভেলপ কৰি থাকিব লাগিব লাইফত। ছেকেণ্ড কুৱেশ্যন যিটো হৈছে ছেকেণ্ড ডিগ্ৰী এনৰলমেণ্ট, মাজতে কৈ দিছোঁ অলৰেডি, ছেকেণ্ড ডিগ্ৰীত মাজত মই নলওঁ, কাৰণ কিছুমান এফাৰ্মেশ্যনছ, কিছুমান এক্টিভিটি মই ফাৰ্ষ্ট ডিগ্ৰীতে কৰাওঁ, যাতে সেই 21 ডেইজ যেতিয়া মাজত গেপ থাকে ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰীৰ মাজত, সেই এক্টিভিটিছবোৰ ছেকেণ্ড ডিগ্ৰীত আকৌ অকণমান বেলেগ লেভেলত কণ্টিনিউ কৰোৱা হয়। চ' মাজত কোনোবাই যদি ছেকেণ্ড ডিগ্ৰী ক্লাছ কৰিব আহে, মোৰ প্ৰচেছ, মোৰ ষ্টেপ মাজতে একো বুজি নাপায়, গোটেই ব্লেংক গুচি যাব, সেইকাৰণে মই ছেকেণ্ড ডিগ্ৰী মাজত নলওঁ, হয়তো ফাৰ্ষ্ট ডিগ্ৰীত এনৰলমেণ্ট ল'ব পাৰে, নাইবা থাৰ্ড ডিগ্ৰী। থাৰ্ড ডিগ্ৰীটো এতিয়া বহুত কমি গৈছে, কাৰণ অলৰেডি ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী ষ্টুডেণ্টে ডাইৰেক্টলি থাৰ্ড ডিগ্ৰীলৈকে পে'মেণ্ট কৰি তেওঁলোকে ক্লাছবোৰ কৰি থৈ দিয়ে, আৰু সেইকাৰণে আজিকালি থাৰ্ড ডিগ্ৰীৰ এনৰলমেণ্টটো প্ৰায় বন্ধ কৰি থৈ দিছোঁ, অ'পেন কৰা নাই, কাৰণ ষ্টুডেণ্ট অলৰেডি ফাৰ্ষ্ট ডিগ্ৰীৰ পৰাই এনৰল হৈ থাকে থাৰ্ড ডিগ্ৰী, আৰু বহুত লিমিটেড ছিট থাকে আমাৰ। নেক্সট কুৱেশ্যন আহে যে অফলাইন ক্লাছেছ কৰোঁ নেকি? অফলাইন ক্লাছেছ মই একদমেই নকৰোঁ, অনলাইন ক্লাছেছে কৰোঁ, কাৰণ মোৰ সময় তেনেকৈ নিমিলে, কাৰণ বাই প্ৰফেশ্যন মই এজন হোমিঅ'পেথি ডক্টৰ, মোৰ নিজৰ ক্লিনিকো চাব লগা থাকে, কেতিয়াবা কিছুমান বাস্তু ভিজিটো থাকি যায়, কিছুমান বেলেগ কামৰ কাৰণে মোৰ সময় তেনেকুৱা নিমিলে। ৰাতিয়ে মোৰ মেক্সিমাম ক্লাছ হয়, হয়তো ৰাতি 9টাত বা 8টাত মোৰ ক্লাছেছ হয়, অনলাইন হয়, জুমত হয়। অফলাইন ক্লাছেছ বহুত আগতে কৰিছোঁ, 3-4টামান বেটছ কৰিছোঁ, তাৰপিছত মই আৰু অফলাইন কৰোৱা নাই, গোটেই মোৰ অনলাইন ক্লাছেছ চলে, ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা লাষ্টলৈকে কমপ্লিটলি অনলাইন ক্লাছেছ চলে। তাৰপিছত এটা কুৱেশ্যন আহে যে মই ৰেকি শিকাৰ পিছত বা হিলিং লোৱাৰ পিছত কিমান দিনৰ মূৰত মোৰ প্ৰব্লেমবোৰ ছল্ভ হ'ব, বা 100% চিয়'ৰ নে মোৰ প্ৰব্লেমবোৰ ছল্ভ হৈ যাব। কিমান দিন লাগিব সেই বস্তুটো কোনেও কেতিয়াও ক'ব নোৱাৰে, কাৰণ আপোনাৰ কিমান নিগেটিভিটি আছে, আপোনাৰ কিমান ব্লকেজ আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনাৰ হিলিং কিমান সময় ল'ব। এটা ভিডিঅ' মই প্লে কৰি দিছোঁ, এই ভিডিঅ'টোত ধৰি লওক সেই গ্লাছ যিটো আছে, গ্লাছৰ ভিতৰত যিখিনি ক'লা পানী আছে, সেয়া ধৰি লওক আমাৰ নিগেটিভিটি। এতিয়া বাহিৰৰ পৰা এক্সট্ৰা হিলিং, এফাৰ্মেশ্যনছ,
পজিটিভ থটছ, এফাৰ্মেশ্যনছ, এক্সাৰচাইজ সেইবোৰ কিমান কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ হেল্থ ৰিলেটেড ইছ্যুজ, ৰিলেশ্যনশ্বিপ বা মানি ৰিলেটেড ইছ্যুজ কিমান সোনকালে ভাল হ'ব। কিছুমানে এসপ্তাহৰ ভিতৰতো ৰিজাল্ট পাইছে, কোনোবা 1 মাহৰ ভিতৰতো ৰিজাল্ট পাইছে, কোনোবা 6 মাহৰ ভিতৰতো ৰিজাল্ট পাইছে, আৰু এনেকুৱাও আছে যোনে ৰিজাল্ট পোৱা নাই। য়েছ, বহুতে অকল পজিটিভ ফিডবেকবোৰ শ্বেয়াৰ কৰে, ময়ো যেতিয়া শ্বেয়াৰ কৰোঁ অকল পজিটিভ ফিডবেকবোৰে শ্বেয়াৰ কৰোঁ। কিন্তু এনেকুৱাও কিছুমান চিটুৱেশ্যন থাকে য'ত কিছুমানে ৰিজাল্টটো নোপোৱাকৈ কৈ আছে। ৰিজন এইটো থাকে যে অকল ৰেকি হিলিং কৰিলে নহয়, কিছুমান এফাৰ্মেশ্যনছ আমি ইউজ কৰিব লাগিব, ডে টু ডে কিছুমান এক্টিভিটিজ থাকে সেইবোৰ আমি ফ'ল' কৰিব লাগিব, তেতিয়াহে গৈ পিনে আমাৰ হিলিঙে আমাক কাম দিব, চেঞ্জেছ দেখিব। মে বি যিটো পাৰ্পাছ লৈ পিনে, যিটো কাম লৈ পিনে তেওঁলোকে হিলিং ফিল্ডত আহিছিলে, সেই পাৰ্পাছটো হয়তো ফুলফিল হোৱা নাই, বাট চেঞ্জেছ কিছুমান ডেফিনেটলি দেখিবই। যেতিয়া আপোনালোকে হিলিং ফিল্ডত আহে, ৰেকি শিকে, লাইফটো এটা বেলেগ ডাইৰেকশ্যনত লয়। হয়তো আপোনাৰ মটিভ আছিলে যে ৰাইট ছাইডে যাম, বাট মে বি আপোনাক ইউনিভাৰ্চেল লেফ্ট ছাইডে লৈ গৈছে। চেঞ্জেছ দেখিবই মুঠতে, যিবোৰ প্ৰচেছ থাকে সেইবোৰ আপোনালোকে ফ'ল' কৰিব লাগিব। তাৰপিছত এটা কুৱেশ্যন আহে যে যিমানবোৰ জুৱেলাৰী পিন্ধি আছোঁ হিলিঙৰ সময়ত সেইবোৰ খুলি থ'ব লাগিব নেকি। মোৰ হাতত এটা আঙুঠি দেখিছে, যেতিয়া হিলিং ফিল্ডত আহিছিলোঁ তেতিয়া মোৰ এইখন হাতত আৰু 3টা আঙুঠি আছিলে। হিলিং কৰাৰ সময়ত কেতিয়াও খুলি নাপালোঁ, না এটিউনমেণ্ট দিয়াৰ সময়ত খুলি পাইছোঁ, না এটিউনমেণ্ট লোৱাৰ সময়ত খুলি পাইছোঁ, কেতিয়াও খুলি নাপালোঁ। এইটো কনচেপ্ট মই ইয়াতে ফাৰ্ষ্ট টাইম অসমতে শুনিছিলোঁ, কাৰণ মোৰ যিসকল গুৰু আছে চব বাহিৰৰ, কেতিয়াও এনেকুৱা ধৰণৰ কথা শুনাই নাই যে জুৱেলাৰী পিন্ধিব লাগিব, খুলিব লাগিব। ইয়াতে যেতিয়া ফাৰ্ষ্ট টাইম শুনিছোঁ মই নিজে আচৰিত হৈছোঁ। আৰু এটা কথা, কোনোবা কোৱাৰ লগে লগে চব বস্তু বিলিভ কৰি নল'ব। এতিয়া মই কৈ আছোঁ, মোৰ এনেকুৱা বহুত ভিডিঅ'জ আছে যে মই কোৱাৰ লগে লগে যে আপোনালোকে চব কথা বিলিভ কৰি ল'ব, চকু বন্ধ কৰি বিলিভ কৰি ল'ব, তেনেকুৱা যেন কেতিয়াও নহয়, কাৰণ সেইটোকে কয় অন্ধভক্ত। অন্ধভক্ত কেতিয়াও নহ'ব, নিজে এক্সপিৰিয়েঞ্চ কৰি চাওক। মই এটা ভিডিঅ' আপোনালোক দেখুৱাই আছোঁ, ক্লাছৰে আমাৰ হয়, তেখেতে নিজে বস্তুবোৰ এক্সপিৰিয়েঞ্চ কৰি চাইছে, আঙুঠি পিন্ধাৰ পিছত বা কাণফুলি পিন্ধাৰ পিছত হিলিং কৰোঁতে তেওঁ কোনো ডিফাৰেঞ্চ পোৱা নাই। যিমান ষ্টুডেণ্টছ আছে বৰ্তমান মোৰ ওচৰত শিকিছে, কোনেও তেনেকুৱা ধৰণৰ একো নিয়ম ফ'ল' কৰা নাই, এতিয়াও বহুত ভালকৈ হিলিং কৰি আছে। তাতছত কাৰো এনেকুৱা ৰিজাল্ট পোৱা নাই, শুনা নাই যে হিলিঙে কাম দিয়া নাই বা কিবা নিগেটিভ ইম্পেক্ট পাইছে, তেনেকুৱা ধৰণৰ একো ছাইড এফেক্ট মই এতিয়ালৈকে শুনা নাই, না কেতিয়াবা দেখিছোঁ। ক'ৰবাত বেলেগত যদি হৈ আছে মই গম নাপাওঁ, কিন্তু আমাৰ ইয়াতে এটলিষ্ট এনেকুৱা কেতিয়াও হোৱা নাই যে কোনোবা এটিউনমেণ্ট লোৱাৰ সময়ত, হিলিং লোৱাৰ সময়ত কাণফুলি, নাকফুলি, আঙুঠিবোৰ পিন্ধিছে আৰু তাত কিবা ছাইড এফেক্ট হৈ আছে। ভিডিঅ'টো চাই লওক এবাৰ। শিকিছিলো, কিন্তু তেওঁলোকৰ বস্তুবিলাক ইমান বেছি ট্ৰেডিশ্যনেল হয়, মানে ইমানেই বেছি নিয়ম কিছুমান। প্ৰথম যেতিয়া হেৰি কৰিছিলো, শিকিছিলো, তেতিয়া মানে এনেকে সোমোৱাই দিছিলে আমাক, চাহ খাব নোৱাৰে, কফি খাব নোৱাৰে, কোনো চেনি খাব মানে নোৱাৰে, বিস্কুট খাব নোৱাৰে, তামোল খাব নোৱাৰে। গাখীৰ খাব নোৱাৰে, হোটেলৰ কোনো মিঠাই খাব নোৱাৰে। তাৰ পাছত ছাৰ মোৰ মানে প্ৰথমতে ইমান হেৰি লাগিছিলে, চব যি পিন্ধি আছো আঙুঠি চাঙুঠি চব, খুলি থব ইভেন কাণৰ ওপৰত পিন্ধি থাকো, মই খুলিব নোৱাৰো, কিন্তু ষ্টিল মোক সেইখিনি খোলাইছে দেই, মানে খুলিব লাগিব। তাৰ পাছত মই যিটো কষ্ট পাইছো, তাৰ পাছত মই তেতিয়া ভাবিছো, কিন্তু মই সেই বস্তুটো ফ'ল' নকৰিলো এইকাৰণে ছাৰ, মই তেতিয়া হিলিংটো তেওঁলোকে কৈছে যে যেতিয়া ৰেকি কৰো মুঠতে যিবিলাক পিন্ধি আছো, জুৱেলাৰী যিবোৰ পিন্ধি আছো সেইখিনি চব খুলিয়ে ল'ব লাগে, অৰ্ণামেণ্টছ খিনি। কিন্তু মই কোনো দিনাখনেই ছাৰ অৰ্ণামেণ্টছ আঁতৰাই পেলাই মই হিলিং কৰা নাই। তাত মানে এনেকুৱা কিছুমান কনচেপ্ট দিয়া আছে যে হিলিংটো, জুৱেলাৰী পিন্ধি হিলিং কৰাৰ লগে লগে মানে এনেকুৱা কিছুমান বাৰ্ণিং সেন্সেচন হ'ব পাৰে বা কাৰেণ্ট মৰা নিচিনা হ'ব পাৰে। মোৰতো ছাৰ তেনেকুৱা একো ধৰণৰ ফিলিংছ নহ'ল। আপুনি তেনেকুৱা কিবা পাইছিলে নেকি? সেইকাৰণে মই সুধিছো নাই নাই, আপোনাক। সেইকাৰণে মানে কি হয়, সদায় নিজে এক্সপিৰিয়েঞ্চ কৰি চাব লাগে যে একচুৱেলি যিখিনি কথা কৈ আছে বহুতে কি কৰে, চকু বন্ধ কৰি চব বস্তু ফ'ল' কৰি যায়। হয় যিটো হয় মই মানে একদম অন্ধভক্ত কেতিয়াও হ'ব নালাগে। আনকি ময়ো যদি কিবা এটা কথা কৈছো, সেইটো মানে চকু মুজি পিনে যে বিলিভ কৰিব লাগে, মই আগৰ বেচতো কৈ আছো যে চকু মুজি পিনে মোকো বিলিভ নকৰিব, নিজে ফিল কৰি চাওক, নিজে কি ফিল হয় কৰিছে, নিজে কি পাইছে, তাৰ হয়। পিছতহে নিজে ডিচাইড কৰে যে একচুৱেলি এইটো হয় নে নহয়। আমিতো কেতিয়াও পোৱা নাই, আমি কেতিয়াও মই নাপালোৱে তেনেকুৱা, মই মই ছাৰ কেতিয়াও নকৰো। সেইকাৰণে কি, ফাৰ্ষ্ট ডিগ্ৰীটো শিকাৰ পাছত মই আৰু নেক্সট ডিগ্ৰী মই নকৰিলো। তাৰমানে মোৰ সেই বস্তুটোৰ প্ৰতি মানে ইমান বেছি ষ্ট্ৰিক্ট হেৰি আজিকালিতো কোনেও ফ'ল' কৰিব নোৱাৰে, ত মই মানে তেনেকুৱা নহয়। নকৰিলোৱে আৰু সেইখিনি বস্তু। মানে কি হয় চাওক, এতিয়া যদি ফ'ল' কৰিব পাৰে বস্তুটো ভাল, মানে এনেই নিজৰ হেল্থৰ কাৰণে ভাল, যে গাখীৰ চাহ এইবোৰ নিজৰ হেল্থৰ কাৰণে অ ছাৰ বেয়া, সেইটো হয়। মানে সেইটো হিচাপত হয়। বাট মানে একদম যে ৰেকিৰ যিটো নিয়ম সেইটো বস্তু নহয়, মানে সেইটো বস্তু কেতিয়াও হ'ব নহয়। চ' এনেকুৱা মিসকনচেপশ্যনছ বহুত আছে ইয়াতে, বহুত অদ্ভুত ধৰণৰ কেতিয়াবা কিছুমান কুৱেশ্যনছ আহে, আৰু মইতো এইটোৱে ক'ম যে নিজৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ কৰি চাওক, যে যিবোৰ কথা চলি আছে সেইবোৰ ফ'ল' কৰাৰ পিছত ৰিজাল্ট পাইছে নে নাই পোৱা। নিজে এক্সপিৰিয়েঞ্চ কৰাৰ পিছত সেই বস্তুবোৰৰ ওপৰত বিলিভ কৰক বা ডিছবিলিভ কৰক, সেইটো টোটেলি আপোনালোকৰ ওপৰত কথা।
মোক বা আনক জাষ্ট দেখি শুনি পিনে চব বস্তু ফ'ল' নকৰিব বা কিবা ফিডবেক দেখাৰ পিছতে চব বস্তু ফ'ল' কৰি নল'ব কাৰণ ডক্টৰ মিকাও উছুইৰ ডেথ কেনেকৈ হৈছিলে যদি আপোনালোক গুগল কৰি চাই বা তেখেতৰ ষ্টুডেণ্ট যি ফাৰ্ষ্ট ষ্টুডেণ্ট আছিলে তেখেতৰ ডেথ কেনেকৈ হৈছিলে গুগল কৰি চাব তাৰ পিছত বহুত বস্তু আপোনালোকৰ ক্লিয়াৰ হৈ যাব ডক্টৰ মিকা উছুইৰ নিজা এখন কিতাপো আছে অনলাইন আপোনালোকে পাব এমেজন বা ফ্লিপকাৰ্টত বা PDF এভেইলেবল আছে সেইখনো পঢ়ি চাব এক্সপ্ল'ৰ কৰক যিমান পাৰে এক্সপ্ল'ৰ কৰক অকল কোনোবা এজনে কৈ আছে চব বস্তু তেখেতক চকু বন্ধ কৰি পিনে চব বস্তু ব্লাইণ্ডলি ফ'ল' কৰিছে তেনেকুৱা যেন কেতিয়াও নকৰে না মই না কোনোবা বেলেগ নিজৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ কৰক আৰু এই জাৰ্ণিটো এনজয় কৰক ভয় কৰি পিনে যদি কোনোবা শিকে তাত কোনো ধৰণৰ এটা বেনিফিট নাহে ফ্ৰী হৈ পিনে যদি শিকে তেতিয়াহে ইয়াৰ বেনিফিট আছে তেতিয়াহে ৰিজাল্ট পাব ৰেকি নিশিকা মানুহ বহুত আছে যোনে লাইফটো বহুত ভালকৈ কটাই আছে না হেল্থৰ প্ৰব্লেম না ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম ৰেকি শিকাৰ পিছতো বহুত মানুহ আছে যোনে হেল্থৰ প্ৰব্লেম ৰিলেশ্যনশ্বিপৰ মানি এইবোৰ প্ৰব্লেম ফেচ কৰি আছে ৰিজন এইটোৱে যে কিছুমান বস্তু বেছিকতে কনচেপ্ট নাই ফাৰ্ষ্ট লেভেলৰ যিবোৰ কথা থাকে ফাৰ্ষ্ট লেভেলত যিবোৰ বেছিক চিম্পল কথা থাকে যিবোৰ নীতি নিয়ম আমি ফ'ল' কৰিব লাগে সেইবোৰ বস্তুৱে বহুতৰ ক্লিয়াৰ নাথাকে ৰেকি নকৰাকৈও যদি আমি কিছুমান বেছিক আগৰ দিনৰ কিছুমান যদি নীতি নিয়মবোৰ ভালকৈ ফ'ল' কৰি থাকোঁ তেতিয়া আমাৰ লাইফটো বহুত বেটাৰ বহুত ভাল চলিব পাৰে বেলেগ নহয় কমচে কম ৰাতিপুৱা সোনকালে উঠক এক্সাৰচাইজ কৰক মেডিটেশ্যন কৰক ইভিনিং অকণমান মেডিটেশ্যন কৰক চেঞ্জেছবোৰ দেখিব হোপন'পনৰ প্ৰেয়াৰ কৰক চেঞ্জেছবোৰ তাতেই দেখিব চ' আই হোপ বহুত কুৱেশ্যনছ বহুত ডাউট এই ভিডিঅ'টোত ক্লিয়াৰ হৈ গৈছে আৰু যদি কেতিয়াবা কিবা কুৱেশ্যনছ থাকে ডাউট থাকে মোক হোৱাটছএপ কৰিব পাৰে এইটো বছৰৰ লাষ্ট ৰেকি বেটছ আমাৰ হ'ব গৈ আছে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা যোনে যোনে এনৰোল কৰিব বিচাৰিছে তেওঁলোকে এনৰোল কৰিব পাৰে লিমিটেড ছিটছ থাকে আমাৰ অনলাইন ক্লাছেছ হ'ব ৰাতি হ'ব জুমত হ'ব ৰেকৰ্ডিং PDF গোটেইবোৰ দিয়া থাকে লগতে এক্সট্ৰা বহুত বস্তু শিকোৱা যায় এঞ্জেলছ বেছিক শিকোৱা যায় কেনেকৈ টেৰো কাৰ্ডছ আৰু এঞ্জেল ইউজ কৰি পিনে আমি কিছুমান স্পেল কৰিব পাৰোঁ সেয়াও শিকোৱা হ'ব ফিংগাৰ মেজিক হোপন'পন' প্ৰেয়াৰ ল অফ এট্ৰেকশ্যন তেনেকুৱা আৰু এক্সট্ৰা টপিকো মই ক্লাছত শিকাওঁ চ' ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীৰ কাৰণে যোনে ৰেজিষ্টাৰ কৰিব বিচাৰে ৰেজিষ্টাৰ কৰিলেও ফাৰ্ষ্ট ডিগ্ৰী ছেপ্টেম্বৰ হ'ব ছেকেণ্ড ডিগ্ৰী আমাৰ অক্টোবৰ পূজাৰ পিছতে হ'ব গৈ আছে কিবা আৰু কুৱেশ্যন থাকে ডাউট থাকে হোৱাটছএপ নাম্বাৰটো দিয়া আছে আপোনালোকে তাত হোৱাটছএপ কৰিব পাৰে বহুতে খালি হাই হেল্ল' গুড মৰ্ণিং এইবোৰৰ মই ৰিপ্লাই নকৰোঁ কিবা কুৱেশ্যন থাকে কিবা সুধিব লাগে ডাউট থাকে সেয়া আপোনালোকে সুধিব পাৰে তাৰ বাহিৰে বেলেগ ধৰণৰ কুৱেশ্যনছ বা কনচালটেশ্যন থাকে তেতিয়াও আপোনালোকে বুক কৰি ল'ব তাৰ বাহিৰে বেলেগ হাই হেল্ল' গুড মৰ্ণিঙৰ মই একো ৰিপ্লাই দিব নোৱাৰোঁ চৰি তাৰ কাৰণে আগতে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ফৰৱাৰ্ড কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছক যোনে অলৰেডি ৰেকি শিকি আছে বা যোনে ৰেকি শিকিম বুলি ভাবিছে তেওঁলোকৰ হয়তো বহুত এনেকুৱা কুৱেশ্যনছ থাকিব পাৰে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ